প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল চমুকৈ EMRSৰ বিষয়ে। আপোনালোকে জানে ৰিচেণ্টলি একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ বাবে ষ্টাফ চিলেকশ্যন এক্সামিনেশ্যনৰ লগত জড়িত নটিফিকেশ্যন আহিছে। গতিকে EMRS স্কুলনো কি হয় আৰু চেলেৰি কিমান হ'ব আৰু ইয়াৰ লগত জড়িত কি কথা আপোনালোকে জানিব লাগে, ইয়াৰ বিষয়ে মই সকলো কথাই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল তাৰ মানে আপোনালোকে গম পাইছেই যে ৰেচিডেঞ্চিয়েল হ'ব। আপোনালোকে স্কুলত থাকি শিক্ষাদান কৰিব লাগিব, কোৱাৰ্টাৰ দিবই আপোনালোকক। আৰু এয়া ভাৰত চৰকাৰৰ আণ্ডাৰত থাকিব, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ আণ্ডাৰত। মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে ST কমিউনিটিৰ বাবে কাম কৰে, বিশেষকৈ শ্বেডুল ট্ৰাইব। গতিকে এই একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ দ্বাৰা তেওঁলোকে এটাই অবজেক্টিভ ৰাখিছে, যাতে ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে থকা ST কমিউনিটি সকলৰ মাজত যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ এডুকেশ্যনেল বেকৱাৰ্ডনেছ নাথাকে, তেওঁলোকেও যাতে সম্পূৰ্ণৰূপে কোৱালিটি এডুকেশ্যন লাভ কৰিব পাৰে, তাৰ বাবেই EMRS এই স্কুলৰ পদ্ধতিটো অনা হৈছে। 1997-8 আৰম্ভ হৈছিল আৰু এতিয়া পূৰ্ণগতিত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চলি আছে। আমাৰ অসমতো বহুতো ঠাইত য'ত ট্ৰাইবেল কমিউনিটি আছে, জনসংখ্যা বেছি আছে, তাত এই স্কুল ৰানিং হৈ আছে। কমপ্লিটলি ভাৰত চৰকাৰৰ আণ্ডাৰত এই স্কুলটো চলে। গতিকে একো চিন্তাই আপোনালোকে কৰিব নালাগে চেলেৰিৰ বিষয়ে, আৰু অন্যান্য সুবিধাটো থাকিবই। ইয়াৰ বাহিৰে ইয়াত যি চাকৰিটো আপোনালোকে পাব, টিচিং চাকৰিয়ে হওক বা অন্যান্য চাকৰি হওক, মেক্সিমাম যিবোৰ গ্ৰুপ A বা গ্ৰুপ B চাকৰি হ'ব, তাত কিন্তু আপোনালোকে অল ইণ্ডিয়া জব সেইটো পদ্ধতিত চাকৰিটো পাব। তাৰমানে অল ইণ্ডিয়া ট্ৰান্সফাৰ হ'ব পাৰে, সেইটো এটা তাত চৰ্ত আছে। হয়তো কিবাকিবি কৰি আপোনালোকে ওচৰৰ ঠাইলৈ যাব পাৰে, কিন্তু অল ইণ্ডিয়া ট্ৰান্সফাৰ যিকোনো ঠাইত হয়তো পষ্টিং হ'ব পাৰে বুলি কৈছে। আপোনালোকে জানে আমাৰ নৰ্থ ইষ্টটো মেক্সিমাম জেগাই ট্ৰাইবেল মানুহৰ জেগা, অসমতো বহুত বেছি ট্ৰাইবেল মানুহ আছে। গতিকে য'তেই ট্ৰাইবেল মানুহ থাকিব তাতে এইটো একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলটো থাকিব। একলব্য নামটো জানে আপোনালোকে মহাভাৰতৰ পৰা লোৱা হৈছে, আৰু তাৰ কাহিনীটো কি গম পায়, সেইটো আধাৰতেই ৰেচিডেঞ্চিয়েল স্কুলটো খোলা হৈছে। আৰু ইয়াৰ বাহিৰে তেওঁলোকে CBSE যিটো কাৰিকুলাম সেইটো ফ'ল' কৰে, খুব ভাল শিক্ষাদান কৰিবলৈ চেষ্টা কৰে, কোৱালিটি এডুকেশ্যন, ফ্ৰী ছাৰ্ভিচ দিয়ে, স্পৰ্টছ এণ্ড কালচাৰেল এক্টিভিটি আগবঢ়ায়। কাৰিকুলামটো তেওঁলোকে খুব ধুনীয়াকৈ দিয়ে, যাতে ষ্টুডেণ্টবোৰ আগবাঢ়িব পাৰে। ইয়াৰ বাহিৰে বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকৰ 450+ এক্টিভ EMRS স্কুল আছে ফুল ফ্লেজড, আৰু 750 চাগে তেওঁলোকৰ মিছন 2026লৈকে। ইয়াত যি এডমিশ্যন হ'ব, ইয়াৰ ষ্টুডেণ্টবোৰ 90% ST ষ্টুডেণ্ট হ'ব, বাকী সকল নন ST ষ্টুডেণ্টে তাত এডমিশ্যন ল'ব পাৰিব EMRS স্কুলত। আৰু চেলেৰিৰ কথা মই কৈ দিছোঁ, প্ৰিন্সিপালটো 78,800 পৰা আৰম্ভ কৰি 2,09,200, বহুত ভাল চেলেৰি। পষ্ট গ্ৰেজুৱেট টিচাৰো যিয়ে বিষয় নহওক কিয়, যেনে ইংলিছ, হিন্দী, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, ইকনমিক্স, বায়'লজি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, 47,600 পৰা আৰম্ভ কৰি 1,51,100 টকা। তাৰমানে ফাৰ্ষ্ট চেলেৰিয়ে আপোনালোকৰ 50+ হৈ যাব পষ্ট গ্ৰেজুৱেট টিচাৰ। পিছত বাঢ়ি আৰু হ'ব, প্লাছ আপোনালোকে তাত কোৱাৰ্টাৰো পাব, খানা পিনাৰো তাত থাকিব সুবিধা। TGT
TGT আপোনাৰ যিয়ে বিষয় নহওক যেনে ইংলিছ হিন্দী মেথমেটিক্স ছায়েন্স ছ'চিয়েল ছায়েন্স ৰিজনেল লেংগুৱেজেছ কম্পিউটাৰ ছায়েন্স ইয়াতো একেই আৰু চেলেৰি অলপমানহে কম 44,900 পৰা আৰম্ভ কৰি 1,42,400 টকা তাৰ মানে ফাৰ্ষ্ট চেলেৰি এইটো 50+ হৈ যাব লাইব্ৰেৰিয়ান 44,900 পৰা 1,42,400 টকা বাকী আমি নন টিচিং মানে যিটো মানে টিচিঙৰ ক্ষেত্ৰত নপৰে যেনে টিচিঙত পৰে বাৰু খালি এইটো এক্সট্ৰা কাৰিকুলাৰ সেই তাত পৰিব কাৰিকুলাম আৰ্ট মিউজিক টিচাৰ ফিজিকেল এডুকেশ্যন টিচাৰ মেল ফিমেল যিয়ে হওক 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা বহুত ভাল চেলেৰি ফিমেল ষ্টাফ নাৰ্ছ 19,200 টকাৰ পৰা 92,300 টকা আৰু হোষ্টেল ৱাৰ্ডেন আপোনাৰ মেলে হওক ফিমেলে হওক 19,200 টকাৰ পৰা 92,300 টকা একাউণ্টেণ্ট 35,400 পৰা 1,12,400 টকা আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট 19,900 টকাৰ পৰা 63,200 টকা লেব এটেণ্ডেণ্ট 18,000 টকাৰ পৰা 56,900 চেলেৰি কথাটো কি ক'ম খুব ধুনীয়া চেলেৰি আপোনালোকে গম পালে TGT হওক PGT হওক যিয়ে হওক প্ৰত্যেক চাকৰি খুব ভাল মানে এইটো নবোদয় যি বিদ্যালয় আপোনালোকে জানে নবোদয় বিদ্যালয়ৰ মডেলতেই এই স্কুলটো পতা হৈছে তেওঁলোকে এতিয়াতো ফৰ্ম ফিল আপ কৰিবলৈ দিলেই ডেট আৰু নটিফিকেশ্যন আগবঢ়ালে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে EMRS ষ্টাফ ছিলেকশ্যন পৰীক্ষা দিব লাগিব ESSE 2025 MCQ বেছ পৰীক্ষা হ'ব আৰু সেইটো হ'ব Tier 1 Tier 2ত আপোনাৰ হ'ব ডেছক্ৰিপটিভ তাৰমানে আপোনালোকে লিখিব লাগিব আৰু MCQ বেছো থাকিব পেন পেপাৰ মোড দুটাই থাকিব মানে যদি আপোনালোকে Tier 1 পাছ কৰে Tier 2 পাছ কৰে তেতিয়াহ'লে Tier 3 টো ইণ্টাৰভিউ হ'ব প্ৰিন্সিপালৰ কাৰণে আৰু স্কিল টেষ্ট হ'ব জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ কাৰণে বাকীবোৰৰ কাৰণে নহয় বাকীবোৰৰ কাৰণে ইণ্টাৰভিউ নহয় আৰু তাৰপিছত কুৱেশ্যন এক্সাম পেপাৰ হিন্দী ইংলিছ থাকিব বাইলিংগুৱেল থাকিব আৰু যদি ৰিজনেল লেংগুৱেজৰ কথা আহে যেনে আমাৰ অসমৰ অসমীয়া তেতিয়াহ'লে ৰিজনেল লেংগুৱেজ পৰীক্ষাটো তেওঁলোকে মানে সেইটো প্ৰফিচিয়েঞ্চি মানে তাত ৰিজনেল লেংগুৱেজতে পৰীক্ষাত আহিব আৰু কথাটো সেইটো আৰু ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে থাকিব তেওঁলোকৰ এই সম্পূৰ্ণ স্কুলিং ছিষ্টেম আপোনালোকে যিটো কেটেগৰীত পৰে আৰু গতিকে Tier 1ত প্ৰায় যিটো ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি কম্পিটিটিভ পৰীক্ষাত যি আহে সেইবোৰে প্ৰশ্ন আহে জেনেৰেল এৱাৰনেছ আহিব তাৰপিছত কিন্তু NESTS ৱেবছাইট যিটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব সেই ৱেবছাইটত যদি আপোনালোকে চাৰ্চ কৰে ইয়াৰ লগত জড়িত এই পৰীক্ষাটোৰ লগত জড়িত ডিটেইল চেলেবাছ পাই যাব সেই চেলেবাছটো কিন্তু আপোনালোকে চালি জাৰি পঢ়িব পুংখানুপুংখকৈ পঢ়ি মেলি সকলো বস্তুবোৰ জানি বুজি মানে প্ৰিপেয়াৰ হৈ থাকিব তাৰ পৰাই 30টা কুৱেশ্যন আহিব 30 মাৰ্ক তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব ইংলিছ হিন্দী পাৰে নাই আৰু আপুনি 10 মাৰ্কৰহে সেইটো 10 আৰু 2টা 20 তেনেকুৱাকৈ সেইটো Tier 1 Tier 2 তেনেকুৱাকৈ লিখিবলৈ আহিব ডেছক্ৰিপটিভ আহিব আৰু Tier 3টো আমাৰ নাই TGT PGTৰ কাৰণে বাকীসকলৰ কাৰণে কিছুমানত আছে এইকেইটাই মূল কথা মই চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা যিমান পাৰোঁ আপোনালোকক বুজাবলৈ যে EMRS স্কুলটো কি হয় ধন্যবাদ